নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নবোদয় বাছনি পৰীক্ষা ক্লাছ 6ৰ বাবে সেই এক্সামটোত সেই পৰীক্ষাটোত বাৰে বাৰে আহি থকা প্ৰশ্ন উত্তৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে আৰু হাতত বহি কলম তোমালোকে লৈ ল'বা ঠিক আছে আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তোমালোকে ছাবস্ক্ৰাইব কৰি থবা আৰু বেল আইকনটো প্ৰেছ কৰি থবা যাতে সময়মতে ভিডিঅ'বোৰ পাই যাব পাৰা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিম যে কেনেকৈ পঢ়িলে চিট পাম এক্সাম পেটাৰ্নৰ বিষয়ে অলৰেডি তোমালোকে গম পাইছাই যে টোটেল 80টা কুৱেশ্যন আহিব আৰু 80টা কুৱেশ্যনৰ বিপৰীতে 100 নম্বৰ থাকিব ঠিক আছে চ' এই 100 নম্বৰৰ ভিতৰত তোমালোকে যদি 90 প্লাছ পাব পাৰা তেতিয়া চিটটো কনফাৰ্ম বুলি ক'ব পাৰি চ' 100ৰ ভিতৰত আমি টাৰ্গেট কৰিব লাগিব 100 পাবলৈ কিন্তু যদিও 100ৰ ভিতৰত 100 পাব নোৱাৰো তেতিয়া 90 প্লাছ বা 95 প্লাছ পাব লাগিব আৰু ইয়াৰ পিছতো এছটি OBC আকৌ SCৰ কথাও আছে চ' ST SC OBCৰ ক্ষেত্ৰত অকণমান কাট অফটো কমি যায় চ' তেওঁলোকেও 85 প্লাছৰ ওপৰত পাব লাগিব তেতিয়া চিটটো পোৱাৰ আশাটো চান্সটো থাকে ঠিক আছে চ' তিনিটা বিষয় তোমালোকে পঢ়িব লাগিব মেণ্টেল এবিলিটিজ যাক আমি মানসিক যোগ্যতা পৰীক্ষা বুলি কওঁ তাৰপিছত অসমীয়া মাধ্যমৰ কাৰণে অসমীয়া বিষয়টো ল'ব লাগিব আৰু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী বিষয়টো ল'ব লাগিব ইংলিছ বা আছামিজ আহি গ'ল তাৰপিছত গণিত পৰীক্ষা বুলি আছে যাক আমি মেথছ বুলি কওঁ চ' এৰিথমেটিক টেষ্ট বুলিও কোৱা হয় গণিত পৰীক্ষা চ' এই তিনিটা বিষয় পঢ়িব লাগিব মেণ্টেল এবিলিটিৰ প্ৰায় 10টা টপিক আছে প্ৰায় মানে 10টা টপিকে আছে তাৰ পৰা আহিব আৰু এইখিনি আছামিজ বা ইংৰাজীৰ ইয়াত পেৰাগ্ৰাফ দিয়া থাকিব অনুচ্ছেদ দিয়া থাকিব তাৰ পৰা আমি পঢ়ি প্ৰশ্নৰ উত্তৰ উলিয়াই লিখিব লাগিব মানে শুদ্ধ উত্তৰটো বাচিব লাগিব আৰু মেথছৰো 12টামান টপিক আছে এই 12টা টপিকৰ পৰা কুৱেশ্যন আহিব মেণ্টেল এবিলিটিৰ টোটেল মাৰ্ক 50 নম্বৰ আহিব আৰু মেণ্টেল এবিলিটি ইমান টান নাহে তোমালোকে অকণমান যদি পঢ়া তেতিয়া 50ৰ ভিতৰত 50 পাবলৈ সহজ হৈ যায় অসমীয়া আৰু ইংৰাজীৰ ক্ষেত্ৰতো বিশেষ টান নহয় মেথছটো অকণমান ভালকৈ চাব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথছটো গণিত পৰীক্ষা আছে সেই গণিতটো ভালকৈ যদি ভাল নম্বৰ পাব পাৰে 25 নম্বৰ আহে ইয়াৰ পৰা চ' 25ৰ ভিতৰত যদি 20 প্লাছ পাব পাৰে তেতিয়া বাকী কেইটাত ধৰক অসমীয়াটো 20 প্লাছে পাইছে আৰু 50ৰ ভিতৰত 50 নাপালেও 48 49 এনেকৈ পাইছে তেতিয়া চিট পোৱাটো 100% চিয়ৰ হৈ যায় চ' সেইখিনি কথা গুৰুত্ব দিব লাগিব ঠিক আছে ত' ইয়াৰ পিছত আৰু এটা তোমালোকক এনাউন্সমেন্ট এটা কৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন কোচিং কৰিব বিচাৰে অনলাইন ক্লাছ কৰিব বিচাৰে তেওঁলোকে এই যি হোৱাটছএপ নাম্বাৰ দিয়া আছে এই হোৱাটছএপ নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিব পাৰা অৰ্থাৎ মেছেজ কৰিব পাৰা মেছেজ কৰিবা হাই নিউ এডমিশ্যন বুলি যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিম বুলি ভাবিছে তেওঁলোকে সেই নাম্বাৰত মেছেজ কৰিবা ঠিক আছে চ' হাই নিউ এডমিশ্যন বুলি লিখিবা তোমাৰ নামটো লিখিবা ক'ৰ পৰা কৈ আছা তোমাৰ ডিষ্ট্ৰিক্ট লিখিলেই হ'ব চ' সুবিধাসমূহ কি হ'ব বুলি ক'লে লাইভ ক্লাছ হ'ব লগতে যিখিনি লাইভ ক্লাছত আমি শিকালোঁ সেইখিনি ৰেকৰ্ডিং কৰা হ'ব আৰু ৰেকৰ্ড কৰাৰ পিছত তোমালোকক সেইখিনিও দি দিয়া হ'ব ফুল চিলেবাছ কভাৰ কৰা হ'ব যিমান মেণ্টেল এবিলিটিয়ে হওক আছামিছেই হওক বা গণিতেই হওক গোটেইখিনি আমি চিলেবাছ কভাৰ কৰিম গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্নৰ সমাধান কৰিম চেম্পল কুৱেশ্যন পেপাৰ তোমালোকক দিয়া হ'ব আৰু সময়ে সময়ে পৰীক্ষা হ'ব প্ৰতি সপ্তাহত বিশেষকৈ চ' এইখিনি সুবিধা আছে আৰু আনলিমিটেড তোমালোকে কুৱেশ্যন পাবা আনলিমিটেড কুৱেশ্যন আমি ডিছকাছ কৰিম এই অনলাইন ক্লাছটোত যিসকলে ভালকৈ প্ৰিপাৰেশ্যন চলাব বিচাৰিছা বা নবোদয় বিদ্যালয়ত পঢ়িম বুলি চিট পাম বুলি ভাবিছা তেতিয়া তোমালোকে কণ্টেক্ট কৰিব পাৰা এই নাম্বাৰটোত ঠিক আছে চ' কোৰ্চ ফিটো গোটেই ডিচেম্বৰত পৰীক্ষা আছে চ' পৰীক্ষাৰ সময়লৈকে এই কোৰ্চটো অনলাইন ক্লাছটো চলি থাকিব ঠিক আছে এতিয়াও বহুত সময় আছে প্ৰায় 6 মাহ আছে 6 মাহতকৈ বেছিয়ে আছে চ' একচুৱেল প্ৰাইচটো আমাৰ কোৰ্চ ফিটো এনে 5,000 টকা হয় চ' তোমালোকক 5,000 টকা নলওঁ চ' অতি কম পইচাতে তোমালোকক কৰি দিম অনলাইন ক্লাছটো মাত্ৰ 2,499 চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰিম বুলি ভাবি আছা তোমালোকে কণ্টেক্ট কৰিব পাৰা এই নাম্বাৰত আৰু এই যিটো 2,499 আছে ইয়াক
দুটা ইনষ্টলমেণ্টত দিব পাৰিবা প্ৰথমতে 1500 টকা দিব পাৰিবা আৰু ছেকেণ্ডত যিমান থাকি গ'ল সেইখিনি দিব পাৰিবা ঠিক আছে সো কন্টেক্ট কৰিবা তোমালোকে প্ৰশ্নলৈ আগবাঢ়িছো গণিতৰ প্ৰশ্ন যেহেতু আমি আলোচনা কৰিছো সো গণিতৰ প্ৰথম যেটো চেপ্টাৰ আছিলে চেপ্টাৰ 1 টো সংখ্যা প্ৰণালী আছিলে ৰাইট সংখ্যা প্ৰণালী ওকে সো ইয়াৰ আগতে আৰু এটা কথা কওঁ যে ডেসক্ৰিপশন বক্সত আমাৰ এটা WhatsApp গ্ৰুপৰ লিংক আছে এই WhatsApp গ্ৰুপত তোমালোকে লিংকত গৈ পিনি জয়েন হৈ ল'বা ঠিক আছে জয়েন হৈ ল'বা তাত জয়েন কৰিলে আমাৰ ক্লাছত যিখিনি আমি PDF ব্যৱহাৰ কৰিছো এই PDF খিনি তাত পাই যাবা তেতিয়া লিখাৰ প্ৰয়োজন নাই PDFৰ পৰা পিছত চাই লিখি ল'ব পাৰিবা এতিয়া কি কৰিবা বহি কলম হাতত লৈ মই এই ইয়াৰ উত্তৰটো উলিওৱাৰ আগতে তুমি নিজে এবাৰ উলিয়াবলৈ চাই ল'বা ঠিক আছে সো প্ৰশ্ন আমি আলোচনা কৰো ইম্পৰ্টেন্ট হয় এই ইয়াত 18টা কোৱেশ্চন আনিছো এই 18টা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আৰু এই প্ৰশ্নসমূহে বাৰে বাৰে আহি থাকে পৰীক্ষাত ওকে সো 4 অংকৰ আটাইতকৈ ডাঙৰ বুলি ক'লে কি হ'ব 9999 আৰু 5 অংকৰ আটাইতকৈ সৰু বুলি ক'লে 1 টো লিখি 4টা শূন্য বহুৱাই দিলে 5টা অংক হ'ব আৰু সৰু হ'ব সমষ্টি মানে যোগ কৰিবলৈ কৈছে সো 19999 অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ 3 অংকৰ সৰ্বোচ্চ সংখ্যাটো কি হ'ব 999 আৰু 4 অংকৰ ক্ষুদ্ৰতম মানে আটাইতকৈ সৰু ক্ষুদ্ৰতম আটাইতকৈ সৰুটো কি হ'ব 1000 পাৰ্থক্য বুলি কৈছে সো পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান হ'ব 1 সো অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ 2 4 6 আৰু 8 অংকবোৰ ব্যৱহাৰ কৰি অংকৰ পুনৰাবৃত্তি নকৰাকৈ মানে 4 দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰিবা 2ও নোৱাৰিবা 6ও নোৱাৰিবা 8 মানে দুবাৰকৈ ব্যৱহাৰ কৰিব নোৱাৰিবা সো গঠন কৰা 4টা অংকৰ বৃহত্তম মানে আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হ'ল সো আটাইতকৈ ডাঙৰ বুলি কোৱা হলে ইয়াত যুগ্মটো যদি নথকা হলে তেতিয়া আটাইতকৈ ডাঙৰ কি লিখিলোহেঁতেন 8 6 4 টোৱে লিখিলোহেঁতেন আৰু আমি যদি চাওঁ 8 6 4 টো লিখিব পাৰিলো আৰু শেষত কি আছে 2 আছে যুগ্ম সংখ্যা আছে শেষত যদি যুগ্ম সংখ্যা থাকে তেতিয়া গোটেই সংখ্যাটোকে আমি কি বুলি কওঁ যুগ্ম সংখ্যা সো ইয়াৰ এনসাৰটো কি হ'ব 8642 এ হ'ব অপচন সি ওকে 53871 সংখ্যাটোৰ 3ৰ স্থানীয় মান আৰু নিজা মানৰ পাৰ্থক্য হ'ল সো 3ৰ স্থানীয় মান বুলি ক'লে এটো লিখি লওঁ 53871 3ৰ স্থানীয় মান বুলি ক'লে 3 লিখিবা আৰু এই তিনটাৰ ঠাইত 0 তিনিটা বহুৱাই দিবা এটো হ'ল স্থানীয় মান আৰু নিজা মান বুলি ক'লে সংখ্যাটো নিজে ইয়াত যেহেতু 3 আছে 3ৰ নিজা মান কি হ'ব 3 এ হ'ব কি কৈছে পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব 10ৰ পৰা 3 গলে কিমান থাকিব 7 এই দুটা হ'ব 9 ইয়াৰ পৰা ইফালে 1 গুছি গলে ইফালে কিমান থাকিলে 2 2997 অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ 5037 সংখ্যাটোৰ অংকবোৰৰ নিজা মানৰ যোগফল নিৰ্ণয় কৰা সো 5 প্লাস 0 প্লাস 3 প্লাস 7 কৰি দিলে হ'ল 5 3 8 8 7 15 সো অপচন এ এটা অংকৰ আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ পূৰণফল কিমান কি কৈছে এটা অংকৰ আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ এটা অংকৰ আটাইতকৈ ডাঙৰটো কি হয় 9 হয় আৰু আটাইতকৈ সৰুটো কি হ'ব 0 আৰু দুইটাকে যদি পূৰণ কৰো শূন্যৰ লগত যি সংখ্যাই পূৰণ নকৰক এটো সদায় কি হ'ব শূন্য সো অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে ইয়াতকৈ বেলেগ প্ৰশ্ন নাহে সো এইখিনি ভালকে তোমালোকে চাই ল'বা 4763 সংখ্যাটোৰ 4 আৰু 7ৰ স্থান হালসলনি কৰিলে নতুন সংখ্যা আৰু পূৰ্বৰ সংখ্যাৰ পাৰ্থক্য কিমান 4763 7ক মই যদি প্ৰথমতে লিখো 4ক যদি পিছত লিখো তেতিয়া সংখ্যাটো কি হ'ব 7463 হ'ব এতিয়া নতুন নাম্বাৰটো আমাৰ 7463 হ'ল আৰু আমাৰ পূৰ্বৰ যেটো নাম্বাৰ এটো সেম থাকিব 4763 এটো বিয়োগ কৰিবলৈ কৈছে মানে পাৰ্থক্য মানে বিয়োগ কৰিবলৈ কৈছে 0 0 এফালে 14ৰ পৰা 7 গলে 7 থাকিব 6ৰ পৰা 4 যদি গুছি যায় তেতিয়া কিমান থাকিব 2 2700 অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ 9ৰে বিভাজ্য 4 অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ব
সো 9ৰে বিভাজ্য হ'বলৈ হ'লে 9ৰে বিভাজ্যটো আমি কেনেকৈ গম পাম যে অংকবোৰৰ যোগফল যদি 9ৰে হৰণ যায় তেতিয়া 9ৰে হৰণ যাব চোৱা ইয়াত 1 আৰু 0 তিনিটা আছে সো গোটেইটা যদি যোগ কৰোঁ তেতিয়া 1 হ'ব 1 9ৰে হৰণ নাযায় গতিকে এইটো 9ৰে হৰণ নাযাব ইয়াত 10 হ'ব 10ও 9ৰে হৰণ নাযায় 2 হ'ব 2ও 9ৰে হৰণ নাযায় গতিকে অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ কাৰণ 1 আৰু 8 যোগ কৰিলে কিমান পাম 9 পাম আৰু 9 টো 9ৰে হৰণ যায় সো এনেকৈ উলিওৱা হয় সো তোমালোকে যদি বিচাৰা যে ভালকে কনসেপ্টবোৰ ক্লিয়াৰ কৰিব বিচাৰা ইয়াতকৈ ভাল যদি প্ৰশ্ন বিচাৰা তেতিয়া অনলাইন কোচিং যেটো অনলাইন ক্লাছ এডমিশন চলি আছে তোমালোকে যেটো 7002656505 এই নম্বৰত মেসেজ কৰিবা ঠিক আছে সো অতি কম প্ৰাইসতে আমি অনলাইন ক্লাছো কৰি আছো সো তাত আমি আৰু বেছি ভালকে বুজিম 10 আৰু 20ৰ মাজৰ মৌলিক সংখ্যাবোৰৰ যোগফল সো মৌলিক সংখ্যাবোৰৰ 10 আৰু 20ৰ মাজৰ মৌলিক সংখ্যাবোৰ কি চোৱা মৌলিক সংখ্যা মানে যিবোৰ সংখ্যা সাপোজ মই 2ৰ কথাকে কৈছো 2 একেৰে হৰণ যায় আৰু 2ৰে হৰণ যায় মানে সংখ্যাটো একেৰে হৰণ যাব লগতে সংখ্যাটো নিজৰ দ্বাৰাই হৰণ যায় কেৱল নিজৰ দ্বাৰা তেতিয়া এই দুটাক আমি কি বুলি কওঁ 2ৰ উৎপাদক বুলি কওঁ সো উৎপাদক যদি দুটা থাকে তেতিয়া তাক কি বুলি কোৱা হয় মৌলিক সংখ্যা গতিকে 10 আৰু 20ৰ মাজৰ মৌলিক সংখ্যাবোৰ কি হ'ব 11 হ'ব আৰু যিহেতু যোগ কৰিবলৈ কৈছে যোগ দি যাওঁ তাৰ পিছত 13 টো হ'ব তাৰ পিছত 17 হ'ব তাৰ পিছত কি হ'ব 19 যোগ কৰা এফালে হল 1 3 4 4 9 13 13 7 20ৰ শূন্য 2 কলিব 1 2 3 4 4 2 কিমান হৈ যাব 6 60 অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ 9ৰে বিভাজ্য 4 অংকৰ আটাইতকৈ সৰু আৰু 3 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাৰ পাৰ্থক্য কিমান 9ৰে বিভাজ্য 4 অংকৰ আটাইতকৈ সৰুটো কি হ'ব 1 0 এনে আটাইতকৈ সৰু বুলি ক'লে 1 000 হয় কিন্তু 9ৰে হৰণ যাবলৈ হ'লে ইয়াত কি দিব লাগিব 1008 হ'ব ঠিক আছে তাৰ পিছত 3 অংকৰ আটাইতকৈ ডাঙৰটো এনে কি হয় 999 আৰু এই সংখ্যাটো 9ৰেও হৰণ যায় গতিকে আমাৰ ইয়াত 999 লিখি ল'ব পাৰিম বিয়োগ কৰি দিলে হৈ গ'ল 18 9 গ'ল থাকিল 9 আৰু এফালে 9 9 মিলি গ'ল 0 হ'ব এফালেও 0 হৈ যাব সো 009 মানে অকল 9 অপচন এ এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকুৱা প্ৰশ্ন আহে আগতেও আহিছে যে তলৰ কোনটো শুদ্ধ সকলোবোৰ যুগ্ম সংখ্যাই 3ৰে বিভাজ্য যুগ্ম সংখ্যাবোৰ 3ৰে বিভাজ্য হয় জানো যুগ্ম সংখ্যাৰ আমাৰ যেটো ডেফিনেশনে আছিলে আমাৰ কি আছিলে যে যিবোৰ সংখ্যা 2ৰে বিভাজ্য সেইবোৰকে আমি কি বুলি কওঁ যুগ্ম গতিকে এটো শুদ্ধ নহয় সকলোবোৰ অযুগ্ম সংখ্যাই 2ৰে বিভাজ্য অযুগ্ম সংখ্যাবোৰ 2ৰে বিভাজ্য নহয় এটো অশুদ্ধ সকলোবোৰ যুগ্ম সংখ্যাই 2ৰে বিভাজ্য এই কথাটো শুদ্ধ সো অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ ডিটো চাও সকলোবোৰ মৌলিক সংখ্যাই যুগ্ম চোৱা দুইটো মৌলিক সংখ্যা আৰু এটোহে যুগ্ম বাকি যিমান মৌলিক সংখ্যা আছে গোটেইবোৰ কি হয় আমাৰ অযুগ্ম সো এটো আমাৰ কি হ'ব অশুদ্ধ 12 তলৰ কোনটো শুদ্ধ শূন্যৰ স্থানীয় মান আৰু নিজা মান সদায় সমান চোৱা এটো শুদ্ধ হ'ব সাপোজ 3078 ৰ কথা কৈছে শূন্যৰ নিজা মান বুলি ক'লে শূন্যই হ'ব আৰু স্থানীয় মানটো কি হ'ব এটোৰ ক্ষেত্ৰত শূন্যই হ'ব সো শূন্যৰ স্থানীয় মান আৰু নিজা মানটো সদায় কি হ'ব সমান হ'ব বাকি কেটা অশুদ্ধ পঢ়ি লবা ঠিক আছে তলৰ কোনটো অশুদ্ধ এবাৰ অশুদ্ধটো উলিয়াবলৈ কৈছে এ দুটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম চোৱা দুটা অযুগ্ম সংখ্যা যদি তুমি লোৱা অযুগ্ম সংখ্যা ললো 3 + 5 তেতিয়া কি পাইছো যুগ্ম সংখ্যাই পাওঁ গতিকে এটো শুদ্ধ আমাৰ অশুদ্ধটোহে উলিয়াবলৈ কৈছে দুটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম দুটা যুগ্ম সংখ্যা লোৱা তেতিয়াও আমি কি পাওঁ 6 এটো যুগ্ম সংখ্যাই পাম এটো শুদ্ধ এটা অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ যোগফল যুগ্ম বুলি কৈছে অযুগ্ম সংখ্যা লোৱা তুমি 3 আৰু যুগ্ম সংখ্যা লোৱা 6 6 3 কি 9 9 টো যুগ্ম হয় জানো নহয় গতিকে আমাৰ অশুদ্ধটো কি হ'ব সি আৰু অশুদ্ধ হোৱাৰ লগে লগে আমাৰ উত্তৰটো এইটোৰ ক্ষেত্ৰত কি হ'ব অপচন সি টোৱে হ'ব তলৰ কোনটো মৌলিক সংখ্যা নহয় বুলি কৈছে সো মৌলিক সংখ্যাটো কেনেকৈ চিনি পাব পাৰো যিবোৰ সংখ্যা একেৰে হৰণ যায় আৰু সংখ্যাটো নিজৰ দ্বাৰা হৰণ যায় 31 টো যদি চাও 31 টো 1 এৰে হৰণ যায় আৰু 31 এৰে হৰণ যায় বেলেগ সংখ্যাৰে হৰণ নাযায়
সো ইয়াত আমি যদি চাওঁ সি নম্বৰটো শুদ্ধ হ'ব আমাৰ, কাৰণ 45টো একেৰেও হৰণ যায়, 45ৰেও নিজৰ দ্বাৰাটো হৰণ যাবই, লগতে 5ৰে হৰণ যায়, 3ৰে হৰণ যায়, 9ৰে হৰণ যায়, আকৌ 15ৰে হৰণ যায়। গতিকে ইয়াৰ উৎপাদক বহুত কেইটা আছে, গতিকে এইটো মৌলিক সংখ্যা নহয়। 3205 সংখ্যাটো গঠিত, সেইটো এনে আমি কি বুলি পঢ়ো, 3205 ন? সো ইয়াত চালে হ'ল 3205 দশকেৰে, 5 দশকেৰে বুলি কোৱাৰ লগে লগে 50টো বুজায়। ইয়াত 50 আছে জানো? নাই, সেইটো নহয়। সৰি। নেক্সট বি নম্বৰটো চাওঁ। 3002 দশক, 3002, 2টো শতকতে আছে, দশকত নাই, গতিকে এইটো শুদ্ধ নহয়। 3502 দশকেৰে, 3500 বুলি নাই, 500 নাই, 200হে হ'ব লাগে। সো এইটো নহয়, গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব। 3205, 3205 এককেৰে, 5টো এককৰ ঘৰত আছে, সেইকাৰণে 5 এককেৰে লিখা হৈছে। সেইটো ইম্পৰ্টেণ্ট। তলৰ কোনটো 12015? 12015টো আমি যদি চাওঁ, কেনেকে লিখিম? লাষ্টত 15টো লিখি ললো। অ'কে, হাজাৰৰ ঘৰত কি থাকিব লাগিব? 12, 1, 10, শ, হাজাৰ, ইয়াত 12 লিখা, ইয়াত 0 লিখা। সো এইটো ক'ত আছে? 12015টো অপশ্যন চি। এইটো ইম্পৰ্টেণ্ট। 345, 345.20 সংখ্যাটোৰ 2ৰ স্থানীয় মান হ'ল। চোৱা, দশমিকৰ পিছত আমাৰ 2টো আছে, গতিকে দশমিকৰ পিছত যদি দশমিকৰ পিছৰ যিকোনো অংকৰ যদি স্থানীয় মান উলিয়াবলৈ কয়, তেতিয়া কেনেকে উলিয়াম? 2 লিখিবা, পূৰণ লিখিবা, কেইটাৰ আগত দশমিক আছে এইটো চাবা, এটাৰ আগত আছে, গতিকে 1 ওপৰত লিখি তলত 10টো লিখি দিবা, মানে এটাৰ আগত দশমিকটো থাকিলে এটা 0 লগাই দিলে হ'ল। এতিয়া অপশ্যনত এনেকুৱা আছেনে? নাই। যদি নাই, ইয়াক ভাঙি দিলে হ'ল। 10ৰে 1ক যদি হৰণ কৰোঁ, 1 বুলিয়ে লিখিব লাগে। এটা 0 থাকিলে এটাৰ আগত দশমিক বহুৱাই দিব লাগে, যে 2 into 0.1, অপশ্যন বি। তলৰ কোনটো XLII, মানে এইটো ৰোমান নাম্বাৰ। সো ৰোমান নাম্বাৰ আগতে আহিছিলে, আজিকালি প্ৰায় অহা দেখা নাই, তথাপিও ইম্পৰ্টেণ্ট হয়, কেতিয়াবা আহি যাব পাৰে। সো জানি থোৱাটো ভাল। সো XL, ইয়াত 11 আছে। সো ইয়াৰ নাম্বাৰ কোনটো হ'ব? 52, 42, 32 নে 65? চাবলৈ হ'লে এইটো এলটো কি হয় আমাৰ? 50, আৰু 50ৰ আগত সৰু চিন এটা আছে, তেতিয়া বিয়োগ কৰিব লাগে। কিমান আছে? 10 আছে। 50ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ল? 40, আৰু শেষৰ ফালে 2 এটা আছে, এইটো যোগ কৰি দিলে হৈ গ'ল। 40 আৰু 2 কিমান হৈ যাব? 42, অপশ্যন বি। ঠিক আছে, আজিলৈ ইমানেই। আৰু তোমালোকক কৈছোৱে, সেইকেইটা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে। এই সংখ্যা প্ৰণালী চেপ্টাৰটোৰ পৰা এনেকুৱা অংক আহে, এনেকুৱা প্ৰশ্ন আহে। ইয়াতকৈ বেলেগ ধৰণৰ প্ৰশ্ন আহিব নোৱাৰে। তথাপিও তোমালোকে যিমান পাৰা কুৱেশ্যনবোৰ প্ৰেক্টিচ কৰিবা। তোমালোকে গাইড বুকৰ পৰাই হওক বা যিকোনো যি পদ্ধতিৰে নহওক, মুঠতে কুৱেশ্যন এনচাৰবোৰ তোমালোকে সদায় কৰিবলৈ চাবা। ঠিক আছে, ইজি বুলি যিকোনো চেপ্টাৰে এৰি নিদিবা, প্ৰেক্টিচ কৰি থাকিব লাগিব। ঠিক আছে, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিম বুলি ভাবিছা, তোমালোকে 7002656505 অতি সোনকালে কণ্টেক্ট কৰিবা। ইয়াত মেছেজ দিবা, হাই নিউ এডমিশ্যন বুলি দিবা। ঠিক আছে, নিউ এডমিশ্যন, তোমাৰ নামটো লিখিবা, নাম লিখিবা, এড্ৰেছটো লিখিবা, আৰু মেছেজ কৰি পঠিয়াই দিবা। 2000 আজিলৈ ইমানেই।